মুখ্যমন্ত্রী গৰাকীৰ যেতিয়া বিভিন্ন ধৰণৰ ৰূপ দেখা যায় তেতিয়া অসমৰ ৰাজ্যে কিন্তু মুখ্যমন্ত্ৰীৰ ওপৰত ভৰকাৰ নাইকিয়াৰ দিশত গতি কৰে। গতিকে আমি মুখ্যমন্ত্ৰী গৰাকীক আহ্বান জনাইছো যে ছিংগাপুৰত থকা অসমীয়া যিসকল ব্যক্তি আছে আৰু জুবিন দাই যেতিয়া পানীত মানে মৃত্যুৰ লগত কপ হৈ গৈছিল যিসকল ব্যক্তিয়ে হাই খিটিংগেলি কৰিছে এই গোটেইকেইটাক অসমৰ মাটিত চচৰাই আনিব লাগিব আৰু পানী নহৰুকা তদন্ত কৰিব লাগিব। তদন্ত কৰি তেখেতসকলক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব আৰু যি দুটা ডাঙৰ কালপিত এটা হ'ল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুটাক অতি সোনকালে ফাঁচি দিবলৈ আমি অসম চৰকাৰক আহ্বান জনাইছো আৰু মুখ্যমন্ত্ৰী গৰাকীক কৈছো প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ আপুনি ৰাজনীতি নকৰিব। অসম চৰকাৰক আমি হকিয়াই দিছো যে আমাৰ জাতীয় সম্পদ গৰাকীক লৈ আপুনি ৰাজনীতি নকৰিব, তেনেহ'লে কিন্তু অসমৰ অৱস্থা বেয়া হ'ব আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে যিবোৰ প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি কোন সম্পূৰ্ণৰূপে ৰক্ষা কৰিব পৰা নাই। গৃহ বিভাগ তেখেতৰ হাতত ইচ্ছা কৰিলে তেখেতে মুহূৰ্ততে কি কৰিব বাবে এই সিদ্ধান্ত ল'ব পাৰে। যেতিয়া এগৰাকী এছিএছ বিষয়া নাইবা বিভিন্ন বিভাগৰ ব্যক্তিৰ কেলেংকাৰী ওলায় তেতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে লগে লগে তেখেতসকলৰ একশ্যন লয়, কিন্তু হত্যাকাণ্ডত জড়িত হৈ থকা দুগৰাকী ব্যক্তি মুখ্যমন্ত্ৰী নিজে কৈছে যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হত্যা কৰা হৈছে, তেখেতসকলক আটক ঠিকে কৰিছে কিন্তু এতিয়াও ফাঁচি দিয়া নাই। ইয়াত তদন্ত চলিব লাগিব, কিবা ৰহস্য লুকাই আছে, হয়তো শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা অসম চৰকাৰ আৰু বিজেপি চৰকাৰৰ লগত সম্পূৰ্ণৰূপে জড়িত আছে, সেইকাৰণে তেখেতসকলৰ একশ্যন নহয়। গতিকে আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী বিচাৰিছো যে আপুনি নিকাভাৱে কাম কৰাৰ কথা কৈছে, আমি ধন্যবাদ জনাইছো, কিন্তু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব আৰু যিমান দিনলৈকে আপুনি ন্যায় নিদিয়ে তেনেহ'লে কিন্তু ছাত্ৰ সন্থাৰ আন্দোলন অব্যাহত থাকিব। অসমৰ ৰাইজে কিন্তু জুবিন গাৰ্গক পোৱা নাই, কিয়নো আমাৰ জাতীয় সম্পদ গৰাকীক আপোনালোকে সম্পূৰ্ণৰূপে ধ্বংস কৰিছে আৰু যিসকল ব্যক্তিয়ে জুবিন গাৰ্গক ধ্বংস কৰিছে বা হত্যা কৰিছে এই গোটেইকেইটা ব্যক্তিক আইনৰ আন্দোলন আমি উচিত শাস্তি প্ৰদান কৰিব লাগিব, এয়া আমাৰ দাবী আৰু ডাঙৰ কালপিত দুটা শাস্তি দিবলৈ আমি We want justice! We want justice! Asu Zindabad! Asu Zindabad! BJP Sarkar go back! Go back! Go back! BJP Sarkar go back! Go back! Go back! Himanta Biswa Sarma Murdabad! 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 Himanta Biswa Sarma Murdabad! 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 Samkanu Mahanta Pasi Diyo! Pasi Diyo! Pasi Diyo! Samkanu Mahanta Pasi Diyo! Pasi Diyo! Pasi Diyo! Siddhartha Sharma Pasi Diyo! Pasi Diyo! Pasi Diyo! Siddhartha Sharma Pasi Diyo! Pasi Diyo! Pasi Diyo! Dini ki bunyak toduntar atat lo ya hak! Lo ya hak! Lo ya hak! Dini ki bunyak toduntar atat lo ya hak! Lo ya hak! Lo ya hak! We want justice! 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 We want justice! 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 Asulang let! Long live! Long live! Asulang let! Long live! Long live! Tumindar nahi lage! Nahi lage! Tumindar ko nahi lage! Nahi lage! Tumindar ko nahi lage! Atali kala no solibo! No solibo! No solibo! Tumindar ko nahi lage! Atali kala no solibo! No solibo! No solibo! যাতে আদালতে সকলকে মৃত্যুদণ্ড দিব পাৰে, আদালতে মৃত্যুদণ্ড তদন্তৰ যিটো প্ৰতিবেদন এই প্ৰতিবেদন এনেকুৱাভাৱে তৈয়াৰ কৰক যাতে আদালতে প্ৰতিজন দোষীক মৃত্যুদণ্ড দিব পাৰে। এই আমি চৰকাৰক দাবী জনাইছো। নহ'লে হয়তো যদি আমি লক্ষ্য কৰিছো বা আমি ইয়াৰ পিছতো আমি লক্ষ্য কৰা অসমৰ ৰাইজে এটা প্ৰমাণ পাব, প্ৰমাণ তেতিয়াই পাব যেতিয়া আদালতে যদি আদালতৰ পৰা সিহঁতে ৰেহাই পায়। ইয়াৰ কাৰণে একমাত্ৰ দোষী হ'ব এই তদন্তৰ SIT আৰু অসম চৰকাৰে, কাৰণ অসম চৰকাৰ আৰু SITৰ দ্বাৰা যিটো তদন্ত প্ৰক্ৰিয়া কৰি আছে এই তদন্ত প্ৰক্ৰিয়াত যদি সুৰংগা থাকি যায়, যদি তদন্ত প্ৰক্ৰিয়াত সঠিক আৰু শুদ্ধভাৱে তৈয়াৰ কৰা নহয় তেতিয়াহ'লে নিশ্চয় সিহঁতে আদালতৰ পৰা এদিন নহয় এদিন সিহঁতে ৰেহাই পোৱাৰ এটা সম্ভাৱনা থাকিব। আমি চৰকাৰক দাবী জনাইছোঁ সিহঁতে সঠিকভাৱে শুদ্ধকৈ আৰু খুব তৎপৰতাৰ সৈতে তদন্তৰ প্ৰতিবেদনটো শুদ্ধ আৰু নিকাভাৱে প্ৰস্তুত কৰি আদালতত দাখিল কৰা হওক। বস আছে আপনারা বসেন নাই বসেন সাইডত বসো ন্যায়ের দাবি আজি আমি অবস্থান বিক্ষোভ কার্যসূচী রূপায়ণ করেছো। আসলে বড় দুর্ভাগ্যজনক কথা যে আজি ন্যায়ের কারণে আজি আন্দোলন করবলগীয়া হচ্ছে। আজি সরকারক লাজ লাগিব লাগিছিল
যে আজি অসমৰ জনতাই ন্যায়ৰ কাৰণে আন্দোলন কৰিব লগা হৈছিল। যি আমাৰ ইয়াৰ আমুঠি জুবিন গাৰ্গ ডাঙৰীয়াক যে ছিংগাপুৰ লৈ যাই হত্যা কৰিলে, আচলতে ইয়াৰ লগত কোন কোন জড়িত আছে ভাল কৰি সঠিকভাৱে তদন্ত হ'ব লাগে। বিজেপি চৰকাৰখনৰ জড়িত আছে নেকি? আমাৰ সন্দেহ হৈছে যি শ্যামকানু মহন্ত বিজেপিৰ ব্যক্তি হয় আৰু সিদ্ধাৰ্থ শৰ্মা ইয়াৰ যে গুৱাহাটীৰ মাষ্টাৰ কিবা সদস্যত আছে, যাৰ কাৰণে কি তদন্তখন সঠিকভাৱে নহ'ল নেকি আমাৰ প্ৰশ্ন হৈছে, আমাৰ সন্দেহ হৈছে। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰ আৰু SITক আমি দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে এই জুবিন গাৰ্গ ডাঙৰীয়াক আমাক ন্যায় দিয়ক। আজি অসমৰ জনতাই নোখোৱাকৈ আছে। আজি 26 দিন অতিক্ৰম কৰিলে, আজি অসমৰ জনতাই ভালকে খাব পৰা নাই, ভালকে শুব পৰা নাই। কেনেকৈ আছে আপোনালোকে জনতাৰ প্ৰতি অলপ চাওক যে জনতাই কেনেকৈ ভুগি আছে। কিন্তু আপোনালোকৰ অকণমান জনতাৰ প্ৰতি ভাৱ নাই না। অসমৰ আজি SITয়ে ছিংগাপুৰলৈ যাব নোৱাৰিলে, তাৰ কাৰণটো কি? সঠিকভাৱে যদি তদন্ত কৰে ছিংগাপুৰত গ'লেহে সঠিক তদন্ত হ'ব। আজি কেৰালা আৰক্ষীয়ে যাব পাৰে, যাই তদন্ত কৰিব আনিব পাৰে। তামিলনাডু আৰক্ষীয়ে যাই বিদেশত যাই অপৰাধীক চচৰাই আনিব পাৰে, কিন্তু আমাৰ অসমৰ আৰক্ষী নোৱাৰে। তাৰ কাৰণটো কি? কিহৰ ভ্ৰাম্যমাণ চলিছে? আমাৰ হিয়াৰ আমতিক লৈ এনেকৈ ৰাজনীতি কৰা বন্ধ কৰক, নহ'লে কিন্তু অসমখন কিন্তু তছনছ হ'ব। এই স্পষ্ট কথা। কাৰণ আমাৰ আৱেগ নোহোৱা হৈ গৈছে, আমাৰ হিয়াৰ আমতি নোহোৱা হৈছে। আমাৰ প্ৰাণৰ শিল্পী আছিল, তেখেত কেৱল এখন শিল্পী নহয়, আমাৰ আৱেগ আছিল, আমাৰ অনুভূতি আছিল জুবিন গাৰ্গ। গতিকে আমি পুনৰবাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰ আৰু SITক অনুৰোধ জনাইছোঁ, অতি সোনকালে তদন্ত কৰি সঠিকভাৱে তদন্ত কৰক আৰু ন্যায় দিয়ক। এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, দুগৰাকী কালপিতক গ্ৰেপ্তাৰ কৰি কেৱল অসম চৰকাৰে মানে কাৰ্য কৰিব বিচাৰিছে। এয়া মানে আমাৰ এটা মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান প্ৰাণৰ ন্যায় পোৱা নাই, ন্যায়ৰ কাৰণে আজি আমাৰ ৰাজপথত কৰিব লগা হৈছে। অসমৰ এটা বহুত বেয়া দিন ক'ব গ'লে, কাৰণ জুবিন গাৰ্গে ছিংগাপুৰত গৈ যেতিয়া হত্যা কৰিলে এই দুষ্কৃতিজনক তেখেতৰ এতিয়া ব্যৱস্থা কৰা নাই, কাৰণ তেখেতক ইতিমধ্যে ফাঁচি দিব লাগিছিল। বিজেপি চৰকাৰে তেখেতক কি ভয় খায় নেকি? বিজেপি চৰকাৰ নিশ্চয় তেখেতৰ কাৰণে ভয় খায়, নহ'লে বিজেপি চৰকাৰৰ তেখেতক উদ্বোধ কৰা নাই। উদ্বোধ কৰিলে কি অসম চৰকাৰে কোনোবা এজন প্ৰতাপশালী মন্ত্ৰী কি গুচি যাব নেকি? এই ভয়ত তেখেতে উদ্বোধ কৰা নাই, তাৰ ভয় আছে নেকি? এইকাৰণে মই কৈছোঁ যে জুবিন গাৰ্গক ন্যায় অতি সোনকালে দিয়ক আৰু জুবিন গাৰ্গক লৈ জুবিনক লৈ আহিছে, বেলেগ কোনো মানুহৰ হয়তো জুবিন আমাৰ আৱেগ, জুবিন আমাৰ অসমৰ ৰক্ত। জুবিনক লৈ প্ৰশ্ন কৰিলে আমি দল সংগঠন ছাত্ৰ সংগঠন মুখ্যমন্ত্ৰীগৰাকী ইমানে যে কঠোৰ আৰু ইমানে দুৰ্বল মানুহ তেখেতে প্ৰশাসনৰ কথা এইটো কথাটো ক'বই নোৱাৰো। নীলাচন্দ্ৰ মুখ্যমন্ত্ৰী, কাৰণ আজি বাহিৰা যিবিলাক ষ্টেট আছে তেখেতৰ কিবা বাহিৰে কিবা কৰিলে চুচুৰাই লৈ আহে, আৰু আমাৰ হিমন্ত চৰকাৰে কৈ থাকে যে আমি শক্তিশালী চৰকাৰ, নৱনাগৰ চৰকাৰ। তেনেকুৱা নৱনীতি চৰকাৰ অসমত থাকি লাভ নাই। যে এটা অসম ৰত্নক যিজনে মাৰ্ডাৰ কৰিলে তেখেতক শিক্ষা দিব পৰা নাই, এনেকুৱা চৰকাৰ থকাৰ বাধকতকৈ বহুত ভাল। আজি অসম কোনদিশে গতি কৰি আছে অসম চৰকাৰে এইটো নাচায়, এইকাৰণে অসম চৰকাৰে মিঠাতেলৰ ৰাজনীতি কৰি আছে। যেতিয়া অসমত জনসাধাৰণ এনেকৈ ওলাই আহিছে, এদিন এনেকৈ ওলাই আহিব যেতিয়া অসম চৰকাৰে এই মিঠাতেলৰ ৰাজনীতি আৰু কৰিব সময় নাপাব। সিদ্ধান্ত ল'বলৈ ইমান দেৰি কিয়? গতিকে আমি এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, শ্যামকানু মহন্ত আৰু চিন্তা ধৰ্মা বিজেপি চৰকাৰৰ লগত গোপন কিবা নুশুনালি আছে, সেইকাৰণে তেখেতসকলৰ কোনো ধৰণৰ নহয়। গতিকে এইবোৰ ঘটনা নচলিব। অসমৰ ৰাইজৰ আৱেগ লৈ খেল খেলিবলৈ আমি মুখ্যমন্ত্ৰীগৰাকীক উলিয়াই দিছোঁ, কোনো কাৰণত খেল নেখেলিবলৈ আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব, গৰিমা বাক ন্যায় দিব লাগিব। আৰু গৰিমা বাক আমি আপোনালোকৰ সংবাদ মাধ্যমত যিটো কৈছোঁ আপুনি ঘৃণাও কৰিব। অসমৰ ৰাইজে আপোনাৰ লগত আছে আৰু অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ, প্ৰাণৰ শিল্পী আমাক লাভ নাই, বুজাই আমাক লাভ নাই। জুবিন দাক ন্যায় দিয়ক, জুবিন দাক ন্যায় দিয়ক। We want justice. We want justice.